বহুদিন তুমি যোৱা নাই, কাৰণটো মোক ক'ব লাগে। কি কাৰণে নাই যোৱা সেই কাৰণ স্কুললে যাবলৈ ভয় লাগে নেকি? কালৈ ভয় লাগে? পঢ়িবলৈ মন নাযায়? কিতাপখন তুমিতো পঢ়িব পাৰা ন? একেবাৰে নোৱাৰা নহ'লেও তুমি আখৰ পানীও ভাল, তোমাৰ হেৰিটো ভাল, চব ভাল। ৰিয়াজুলতকৈ তোমাৰ বেছি ৰিয়াজুলতকৈ তুমি বেছি চোকা। গম পোৱা নোপোৱা? নিজকে গম পোৱা নোপোৱা? মই পাইছা ন অলপ সেইটো পাইছা। এতিয়া 8 বছৰটো পঢ়ি পিনে 9 যাব লাগে, 9 গৈ আকৌ কলেজ পাবগৈ লাগিব না। পঢ়িবলৈ নোযোৱা, মন নোযোৱা, মই হেৰি এটা দৰৱ এটা দিম এতিয়া, যোৱা কৰিম মই। যোৱা কৰি দিম খালি আপোনাৰ মোবাইলটো দিব। যোৱা কৰি মোবাইলটো মন যোৱা কৰি দিবলৈ মোবাইলটো কথাটো হ'ল কি, তুমি আজি যেনে তেনে মই এটেণ্ডেঞ্চটো দিব লাগিব। আজি ক্লাছ কৰিব নালাগে, গুচি আহিবা। তাৰপিছতে কি কৰিবা, কাইলৈ মই কিতাপখিনি লৈ আহিবা, ইউনিফৰ্মটো লৈ আহিবা দেই। ইউনিফৰ্মটো নিয়া আনিলা জানো? নাই নহয়, একো নাই। সেইদিনাখন সেইদিনাখন আহিব। ডাইল নম্বৰটো ডাইল নম্বৰটো নহয়, ডাইল কৰকচোন নম্বৰ 104 ডাইল কৰিব। 104 ডাইল কৰিব। পঢ়িবলৈ মন নোযোৱা দৰৱ এটা। এই কি কয়, তুমি এতিয়া ওলাবা দেই। এতিয়া ঘূৰি দিছাহে ন? চাহপানী খাই ভাত 104 কল কৰিব। মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। মই এই ৰিয়াজুল আলি বুলি কয়, আমাৰ আমগুৰিত ঘৰ হয়। তেখেতৰ প্ৰব্লেম এটা হৈছে কি, স্কুললৈ মানে যাবলৈ মন নাযায়। সুধিলোঁ এতিয়া কিতাপ পঢ়িবলৈ মন নাযায় বুলি কৈছে। এতিয়া কি কৰিলে ভাল হ'ব, আপুনি এটা উপায় এটা দিব লাগে ল'ৰাটো ওচৰতে আছে বাৰু। ৰমিও লাগি ৰিয়াজুল ৰমিও লাগি। তেওঁ 13 বছৰ। 14 হৈছে 14। এতিয়া সুধিবলৈ আহিছোঁ, ঘৰত আহিছোঁ আমি। ঘৰত আহোঁতে কৈছে কি হেৰি বোলে, মোৰ কিতাপ পঢ়িবলৈ মন নাযায় বুলি কৈছে। এতিয়া উপায় এটা দিব লাগে ল'ৰাটোক। মই তেখেতৰ টিচাৰহে হয়, হেড টিচাৰ। তেওঁ মানে স্কুললৈ বহুত দিন যোৱা নাই মানে স্কুললৈ। তেওঁ ঘৰ পাইছিলোঁ মই এতিয়া। তেওঁ মানে গুডিলত কৈছে যে কিতাপ হেনো পঢ়িবলৈ একেবাৰে মন নাযায়। কিতাপখনৰ ওচৰলৈ গ'লে ভাল নালাগে। এতিয়া তেওঁ ওচৰতে আছে, মই ফোনটো দিম নি তেখেতক? তুমি লাগে আঁতৰি যোৱা। ছ'চিয়েল চায়েন্স বেয়া পোৱা? কি বেয়া পোৱা কোৱাচোন? কি ছাবজেক্ট বেয়া পোৱা? বেয়া নাপাওঁ, চবেই ভালেই পোৱা হয় নাই? কিতাপখন মানে ওচৰলৈ গ'লে পঢ়িবলৈ মন নাযায় হয় নাই? তোমাৰ ইণ্টাৰেষ্টটো বঢ়া নাই, ইণ্টাৰেষ্টটো আজি বঢ়াব লাগিব তোমাক, গম পাইছা নাই? আজি সেইকাৰণে তুমি এতিয়া মই অকণমান ৰৈ দিছোঁ। এতিয়া কৰিছোঁ। ৰ'বা হেল্ল' কওকচোন। তেওঁ এতিয়া মোকো সেইটোৱে কৈ আছে, পঢ়িবলৈ মন নাযায়, কিতাপৰ ওচৰলৈ যাবলৈ মন নাযায় বুলিয়ে কৈ আছে। মই এতিয়া কৈছোঁ আজি ব'লা তুমি বোলে মন যোৱাম বুলি কৈ আছোঁ। এতিয়া কি কৰিলে ভাল হ'ব, এতিয়া মই তাকে বোলো তুমি আচল কথাটো কোৱাচোন, কি হৈছে? মোক নক'লেও বাইদেউক কোৱা। নহয় ল'ৰাটোক কৈছোঁ নহয়, কি কাৰণে মন নাই যোৱা সেইটো সুধিছে। কাৰণ নাই তেনেকৈ মনহে নাযায় বুলি কৈছে। আৰু গাটো হেৰি চিপছ টিপছ খাই মানুহটো ক্ষীণাই গৈছে, মানে এইটো দুৰ্বল অলপ, সেইটো কাৰণেও মন নাই যোৱা নি আকৌ। আৰু শাৰীৰিক মানসিক আহাচোন বাহিৰলৈ আহা এই বাহিৰত